नमस्कार प्रिय दर्शक विप्लव फैमिली फिक्स चेनेलটিত আপোনালোকক পুনৰবাৰ আকৌ আদৰিছো। প্ৰিয় দৰ্শক আজিৰ ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আজি এই ভিডিঅটোত খুবেই গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ কাৰণে গৈ আছো। আপুনি ভিডিঅটো চালে অলপ অবাক হৈ উঠিব, কিন্তু এই বাস্তৱ। প্ৰিয় দৰ্শক আপুনি জানেনে কুকুৰে আমাক ৰাতিটোৰ ভিতৰত কুটিপুটি কৰিব পাৰে। এতিয়া আপুনি ভাবিছে কুকুৰে আমাক কেনেদৰে কুটিপুটি কৰোৰপতি কৰিব পাৰে। এইটো কেতিয়াও সম্ভৱ নহয়। প্ৰিয় দৰ্শক কুকুৰে দিয়া 10টা শুভ সংকেত আৰু অশুভ সংকেত আপোনালোকক জনাম। এই সংকেতবোৰ ইমানেই গুৰুত্বপূৰ্ণ যে আপুনি যদি এই সংকেতবোৰ জানি লয় তেনেহলে আপোনাক কৰোৰপতি হ'বলৈ কোনেও বাধা দিব নোৱাৰে। আমাৰ শাস্ত্ৰত খুবেই বিস্তাৰিতভাৱে লিখা আছে যে আমাৰ জীৱনত যেতিয়া যি ঘটনা ঘটিব কুকুৰে কিন্তু আগতীয়াকৈ গম পায়। আপোনাৰ যদি লোন ল'ব বিচাৰিছে, ধাৰ লাগিছে, কুকুৰে কিন্তু আগতীয়াকৈ জানি লয়। যদি আপোনাৰ ভৱিষ্যত বহুত টকা পইচাৰ আহিব পাৰে, সেয়াও কুকুৰে কিন্তু গম পায়। এইটোও জানি যায় যে আপোনাৰ জীৱনত ভাল এটা সময় আহি আছে। কিন্তু কিছুমান ব্যক্তি মানুহে একেবাৰে নাজানে। এতিয়া কওঁ, আপোনালোকে অনেক মানুহে জানে কুকুৰে যেতিয়া কান্দে অশুভ বুলি মনা যায়। বহুত মানুহৰ মনত এইটোও থিংকিং আহে কুকুৰে যেতিয়া কান্দে মানুহৰ মৃত্যু হ'ব পাৰে। কিন্তু প্ৰিয় দৰ্শক সেইটো একেবাৰে ভুল। কুকুৰে যেতিয়া কান্দে তেতিয়া শুভ সংকেতো দিয়ে। আপুনি কেৱল জানে কুকুৰে যেতিয়া কান্দে অশুভ। যেনেকৈ আপোনাৰ ঘৰত যদি কুকুৰটোৱে কান্দে তেনেহ'লে আপোনালোকে খেদি দিয়ে। আপুনি তাৰ দুখ কষ্ট বুজিবলৈ চেষ্টা নকৰে। কুকুৰটো কিয় কান্দিছে? যেতিয়া এজন ব্যক্তিৰ মানুহৰ দুখ কষ্ট থাকে তেনেহ'লে সেইজন ব্যক্তি আননন পাৰ্চন ব্যক্তিক বা ঘৰৰ পৰিয়ালৰ সদস্যক নিজৰ দুখ কথা প্ৰকাশ কৰে, কিন্তু কুকুৰে আপোনাক জনাব নোৱাৰে। প্ৰিয় দৰ্শক যেতিয়াই কুকুৰে কান্দে সেই কান্দা সময়খিনিত অশুভ বুলিও মনা নাযায়। আজিৰ এই বিষয় বহুতে জীৱনত এবাৰ নহয় এবাৰ উপলব্ধ কৰিছে, বহুবাৰ অনুভৱ কৰিছে। গভীৰ নিশা চাৰিওফালে অন্ধকাৰ, হঠাতেই দুৱাৰৰ পৰা কুকুৰৰ কান্দোন শুনা যায়। সেই শব্দ শুনিলে বহুতো লোকৰ গাও কঁপি উঠে। কিছুমানে কয় ইয়াৰ অশুভ সংকেত, কিন্তু সত্য আচলতে কি আজিৰ এই ভিডিঅ'টোত আমি পাতকে জনাম। যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। যদি ভাল লাগে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। প্ৰথমে আমি অশুভ সংকেতৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক প্ৰত্যেকজন ব্যক্তিৰ মাজতে মনৰ মাজত কোটিপতি ভাল বিজনেছমেন কৰোৰপতি হ'বলৈ সপোন দেখে, সপোন থাকে। পৃথিৱীত এনেকুৱা মানুহ নায়ে যিয়ে নেকি ধনী হ'বলৈ নিবিচাৰে। আপুনি যাকে সোধে সেইজন ব্যক্তিয়ে ক'ব মই ধনী হ'ব বিচাৰোঁ। প্ৰিয় দৰ্শক এই কুকুৰৰ এটা সংকেতে আপোনালোকক কিন্তু ধনী কৰিব পাৰে। যেতিয়া এটা কুকুৰ আহি আপোনাৰ ঘৰত আহাৰ গ্ৰহণ কৰে তেতিয়া আপোনাৰ জীৱনত কৰোৰপতি হোৱা কোনেও বাধা দিব নোৱাৰে। এতিয়া আকৌ আপোনাৰ মনত আহিছে কুকুৰক যদি আমি আহাৰ দিওঁ বা পানী দিওঁ তেনেহ'লে কেনেকৈ আমি কৰোৰপতি হ'ম? নিশ্চয় আপোনাৰ মনত কুৱেশ্যন আহিছে। ৰ'ব আৰম্ভণিৰ পৰা শেষলৈ চাওক। অলপমান সময়ে আপোনালোকৰ জীৱনত আহিব পৰা বহুত টাৰ্ণিং পইণ্ট। প্ৰিয় দৰ্শক মই ভিডিঅ'টোৰ আগতে কৈছোঁ কুকুৰে আমাৰ জীৱনত আগতীয়াকৈ হ'বলগীয়া ঘটনাসমূহ কুকুৰে
সংকেত পায়, জানে। মা লক্ষ্মী যেতিয়া আমাৰ ঘৰত আহে, কুকুৰে কিন্তু আগতীয়াকৈ আগজাননী পায়। সেয়ে কুকুৰটোই আমাক সংকেত দিবলৈ বিচাৰে আগতীয়াকৈ আমাৰ ঘৰত মা লক্ষ্মী আগমন হ'ব। প্ৰিয় দৰ্শক, কেৱল আমাৰ কৰ্মৰ দ্বাৰাই আমাক কোটিপতি কৰিব পাৰে। আপুনি যি কামে কৰিছে সেই কাম কৰি থাকক, কিন্তু কৰ্ম কৰিলেই নহ'ব, আমি তাৰ লগত স্মাৰ্ট ৱৰ্ক কৰাও অত্যন্ত জৰুৰী আছে। কাৰণ যিমান কষ্ট কৰিলেও ধনী হ'ব নোৱাৰি, কৰোড়পতি হ'ব নোৱাৰে, তাৰ লগত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। কষ্ট ঠেলাউলা ৰিক্সালৈ চবতকৈ ডাঙৰ কষ্ট কৰে, বহুত কষ্ট কৰে, কিন্তু কেতিয়াবা জানো ধনী হৈছে, কৰোড়পতি হৈছে? সেয়েহে প্ৰিয় দৰ্শক, আমি কৰোড়পতি হ'বলৈ অকলে হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, স্মাৰ্ট ৱৰ্ক কৰাৰো অত্যন্ত জৰুৰী আছে। কুকুৰে যেতিয়া আপোনাৰ ঘৰত আহি পানী খায়, তেতিয়া আপুনি বুজিব আপোনাৰ যিমান ধাৰ লাগি আছে তেতিয়া লাহে লাহে কমি যাব। আপোনাৰ ঘৰত লাহে লাহে প্ৰচুৰ পৰিমাণে টকা পইচা আহিবৰ কাৰণে আহিব। প্ৰিয় দৰ্শক, এতিয়া আমি 2 নম্বৰ সংকেতৰ বিষয়ে জানি লওঁ। কুকুৰে যেতিয়া আপোনাৰ ঘৰত সদায় আহে, এইটো এটাও খুব ভাল লক্ষণ। প্ৰিয় দৰ্শক, বিশ্বৰ প্ৰত্যেকজন মানুহে দিনটো খাবৰ কাৰণে বহুতো কষ্ট কৰে। তাৰ মাজত বহুতো এনেকুৱা মানুহ আছে এই দুবেলা খাবৰ কাৰণে নাপায়। এনে পৰিস্থিতিতে যদি কুকুৰে আপোনাৰ ঘৰত আহে, আপোনাৰ ঘৰত আহি খাদ্য খায়, তেনেহ'লে আপোনালোকে বুজিব আপোনাৰ ঘৰত কেতিয়াও অন্যায় অভাৱ নহয়। কুকুৰে যেতিয়া ঘৰত আহি খাদ্য খায়, আপুনি দিয়ে, তেনেহ'লে মা লক্ষ্মীৰ অন্নপূৰ্ণ যাৰ ঘৰত থাকে, সেইখন ঘৰত কেতিয়াও অন্যায়ৰ অভাৱ নাথাকে। সেইখন ঘৰ কেতিয়াও দৰিদ্ৰৰ মুখ দেখিবলৈ পোৱা নাযায়, সেইখন ঘৰ কেতিয়াও দুখীয়া নহয়। সেইখন ঘৰত সুখ শান্তি বিৰাজ কৰে। 3 নম্বৰ সংকেত, যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰত যাব, তেতিয়া যদি কুকুৰে পিছৰ নেজডাল লৰায়, অৰ্থাৎ আপোনাক দেখা পায় সেই কুকুৰটোৱে জোৰে জোৰে নেজটো লৰাইছে, তেনেহ'লে তেতিয়া আপুনি বুজিব এইটো এটা আপোনাৰ কাৰণে এটা শুভ লক্ষণ। প্ৰিয় দৰ্শক, আমি আপোনালোকক যিটো কথা কৈ আছোঁ সেয়া ধৰ্মগ্ৰন্থত লিখা আছে। এই কলিৰ যুগৰ দিনত আজিকালি খুব কম বেছি মানুহে এইবিলাক কথা বিলিভ নকৰে। এইবোৰ সমস্যাক লৈ এই সংকেতবোৰ দেখা পায় আগৰ দিনৰ মানুহে ভাল নে বেয়া তাক লৈ আলোচনা কৰিছিল, কিন্তু আজিকালি মানুহে তাৰ বিষয়ে আলোচনাও নকৰে। সময় নোহোৱা হৈছে, সময় ইমানেই মূল্যৱান হৈ পৰিছে যে কোনো কাৰো কাৰণে ডিছকাছ নোহোৱা হৈ গৈছে, ভেলু নোহোৱা হৈ গৈছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ সংকেতটো হৈছে কুকুৰে যেতিয়া খোজাই থাকে শৰীৰটো বা মাটিটো খুচুৰাই থাকে, তেতিয়া জানিব তেতিয়া আপুনি বুজিব আপোনাৰ যিমান ধাৰ লাগি আছে সকলোবোৰ লাহে লাহে সমাপ্ত হ'ব। আপোনাৰ জীৱনত ভৱিষ্যত আগতীয়াকৈ 2 দিনমান ৰখি তাৰ পাছতেই আপোনাৰ জীৱনত লাহে লাহে সম্পদ আহিব। যেতিয়া কুকুৰে হঠাৎকৈ মাটি খুচুৰাই, গা খোজোৱাই, তেতিয়া হঠাৎকৈ কিছুমান মানুহে নাচায়ো তাৰ ফালে আৰু কিছুমান ব্যক্তিয়ে ৰৈ যায়। তেনে নকৰিব। যেতিয়া কুকুৰে তেনেকুৱা কৰে, তেনেহ'লে আপুনি বুজিব ইয়াৰ অৰ্থ আপোনাৰ হাতলৈ অহাৰ এটা বিশেষ সংযোগ। আজিৰ দিনত কিছুমান ব্যক্তিয়ে ঘৰত কুকুৰ পালে, হয়, কিছুমানে আকৌ নাপালে। শুভ বুলি ভাবে, কিছুমানে অশুভ বুলি ভাবে। নিগেটিভ পজিটিভ দুটাই সংকেত আছে, মানুহ আছে। আপোনালোকক জনাম, আপোনালোকৰ ঘৰত কুকুৰ নিশ্চয় পালন কৰক। যেতিয়া আপুনি ঘৰত এটা কুকুৰ পালে, সেই কুকুৰটোৱে যদি আপোনালোকৰ গাটো ছাটি দিয়ে, তেনেহ'লে চেলেকি দিয়ে, তেনেহ'লে ভাবিব আপোনাৰ লাইফত
অৰ্থ অহাৰ এক সংকেত। প্ৰিয় দৰ্শক, আমি এতিয়ালৈকে আপোনালোকক শুভ সংকেতৰ বিষয়ে জনালোঁ। কুকুৰে দিয়া সংকেতে কিছুমান ক্ষেত্ৰত অশুভও দেখা পোৱা যায়, তাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি ভিডিঅ'টো চাই লাইক কৰা নাই আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে একেবাৰে জনাই দিবলৈ নাপাহৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আহকচোন কুকুৰে দিয়া অশুভ সংকেত আমি জানি লওঁ। যেতিয়া কুকুৰে হাড়ৰ টুকুৰা আৰু মাংসৰ টুকুৰা লৈ মুখত লৈ আপোনালোকৰ ঘৰত আশে পাশে অহা দেখা পায়, যদি আপোনালোকৰ ঘৰত আশে পাশে পেলাই দিয়ে তেতিয়া তাৰ পৰা বুজা যায় খুবেই অশুভ লক্ষণ। যেতিয়া বিশ্বাস কৰা হয় যে কুকুৰে যেতিয়া হাড় বা মাংসৰ টুকুৰা লৈ ঘৰত আশে পাশে পেলাই দিয়ে তেতিয়া সেইখন ঘৰত বহুতো ৰোগ বেমাৰ আমন্ত্ৰণ জনায়। প্ৰিয় দৰ্শক, যেতিয়াই কুকুৰে মাংস লৈ আহে বা মুখত মাংস হাড়া লৈ আহে তেনেহ'লে তাৰ পাছতে আপোনালোকে দেখিব আপোনালোকৰ ঘৰৰ ফেমিলিত, ঘৰৰ পৰিয়ালত স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হ'ব বা স্বাস্থ্যৰ ক্ষেত্ৰত এটা অশুভ দৃষ্টি পৰিব। হয়, দ্বিতীয় সংকেতটো হৈছে প্ৰতিদিনে কুকুৰে আপোনাৰ ঘৰৰ ওচৰত কান্দা। প্ৰিয় দৰ্শক, যেতিয়াই আপোনালোকৰ ঘৰত কুকুৰে কান্দে, সদায় সঘনাই কান্দি থাকে, তেতিয়া যদি সেই কুকুৰটোক আপোনালোকে আহাৰ দিয়ে তেনেহ'লে অশুভ প্ৰভাৱৰ পৰা বাচিব পাৰিব। বিশ্বাস কৰা হয় যে এনে কৰিলে আপোনাৰ জীৱনত বহু সম্পদ আহিব। কিন্তু আপোনাৰ ঘৰত যদি সদায় সঘনাই কান্দি থাকে, আপুনি যদি খেদি দিয়ে, মাৰি দিয়ে তেনেহ'লে তাৰ পৰা অশুভ দৃষ্টি আপোনাৰ ঘৰখনলৈ নেতিবাচক প্ৰভাৱ লৈ আহিব। ইয়াৰ পিছৰ সংকেতটো হৈছে দুটা কুকুৰে একেলগে আপোনালোকৰ ঘৰৰ আশে পাশে কাজিয়া কৰা। কুকুৰে একে পক্ষতে দুটাই কাজিয়া কৰিলে সেইটো এটা ভাল বুলি গ্ৰহণ কৰা নাযায়। যেতিয়া আপোনালোকৰ আশে পাশে আপোনাৰ ঘৰত আহি কুকুৰে যদি মাৰামাৰি কৰে, কাজিয়া লাগে, তেনেহ'লে আপোনালোকে গম পাব আপোনালোকৰ ঘৰত তেনেকুৱা সমস্যাই হ'ব, ছেম টু ছেম। ইয়াৰ অন্তিমটো লাষ্ট সংকেতটো হৈছে শনিবাৰ দিনটোত যদি আপোনালোকৰ ঘৰত আশে পাশে বা ঘৰত ক'লা কুকুৰ আগমন হয় তেনেহ'লে ইয়াৰ অশুভ প্ৰভাৱ নেতিবাচক আপোনাৰ ঘৰখনলৈ লৈ আহিব। ইয়াৰ পৰা বাচিবলৈ শনিদেৱৰ মন্দিৰত গৈ মন্দিৰত সৰিয়হৰ তেল দি প্ৰদীপ জ্বলাব। তেনেহ'লে প্ৰিয় দৰ্শক, এই কুকুৰৰ অশুভ আৰু শুভৰ সংকেত কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। যদি আপোনাৰ মনত আহে ইয়াৰ পৰা উপকাৰ হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।